কালি নিচা স্বৰ্গগামী হ'ল, অৰ্থাৎ মোৰ মা মাজুবায়েকৰ স্বামী, অৰ্থাৎ মোৰ মা ভিনীহিয়েক। আপা ঘৰত মাত লগাবলৈ বুলি বৰবৰুৱাৰ পৰা কিবা এটা আনিব যাওঁতে ডাঙৰ এজাক বৰষুণত বহুত বেয়াকৈ তিতিলোঁ। ইমানেই ঠাণ্ডা লাগিছে, ইমানেই কঁপনি ধৰিছে। আমি জীয়াই আছোঁ বাবেহে কষ্টখিনি অনুভৱ কৰিব পাৰিছোঁ। কিন্তু নিচাক যে এনেকুৱা বৰষুণত গাঁত এটা খান্দি পথাৰৰ মাজত পুতি থৈ অহা হ'ল। গোটেই ৰাতিটো দিনটো ইমানেই বৰষুণ দিছে চাগে নিচা এতিয়া গোটেই বোকাৰে লুতুৰি পুতুৰি হ'ল। জীয়াই থকা অৱস্থাত নিচা বহুত চাফ চিকুণ আছিল, চোতালত এটা পাতো পৰিব দিয়া নাছিল। কিন্তু এতিয়া মৃত্যুৰ পিছত পথাৰত পেলাই থৈ অহাৰ পিছতো যে ক'ব পৰা নাই, তহঁতি মোক কিয় পেলাই থৈ গৈছ। আৰু আজি এই ভিডিঅ'টো চাই মোৰ দেউতালৈ মনত পৰি গ'ল। প্ৰতিজন মৃতকলৈ বহুত বেছি দুখ লাগিছে। আৰু এটা কথা উপলব্ধি কৰিছোঁ, জীয়াই থাকোঁতে মানুহক হিংসা কৰি, অন্যায় কৰি বা অহংকাৰ কৰি একো লাভ নাই। মৃত্যুৰ পিছততো আমি গৈ এটা ৪ হাত দ গাঁতত সোমাইহে থাকিব লগা হয়। গেলি পচি আমাৰ দেহটো পোক পৰুৱাক খাবলৈ আমি এৰি দিব লগা হয়। না আমি দেখুওৱা অহংকাৰে আমাক ৰক্ষা কৰিব পাৰিব, না আমি ঘটা টকাৰে আমাক ৰক্ষা কৰিব পাৰিব। মৃত্যুৰ পিছততো ধনী দুখীয়া সকলো আমি একেটা ঠাইলৈ যাম নহয় জানো। বাকী যি কি নহওক, নিচা আত্মাই যাতে চিৰশান্তি লাভ কৰক, য'তেই আছে যাতে নিচা শান্তিত থাকক।